হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিন্তু আজিৰ খণ্ডটোত অকিৰণ ভাগৱতীৰ ওচৰলৈ গাৰ্গীৰ দেউতাক যাব আৰু আপোনাৰ কাৰণে আৰু আপোনাৰ ল'ৰাৰ কাৰণে মোৰ ছোৱালীৰ বদনাম হ'ল। বিয়া ভঙা ছোৱালী এজনীক কোনোবাই বিয়া কৰাব বুলি ক'ব আৰু তেতিয়া দেউতাকে এই অদিতিজনীৰ কাৰণে মোৰ সকলো প্লেনিং বৰবাদ হৈ গ'ল আৰু মোৰো মান সন্মান সকলো শেষ হৈ গ'ল। এতিয়া মই তাইক কি কৰোঁ চাই থাকক বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ মন্দিৰৰ খুৰীয়েক আজি অদিতিৰ ওচৰলৈ যাব আৰু মিছা মিছা মৰম দেখুৱাই থাকিব। আৰু আদিৰ গা এতিয়ালৈকে ভালেই হোৱা নাই, মই এনেকৈ চাই থাকিব নোৱাৰোঁ, মই তাক গাঁৱৰ ওজাৰ পৰা ঔষধ আনি দিম বুলি কৈছিলোঁ, সি কিন্তু কথা নুশুনে বুলি ক'ব। গতিকে তুমি তাক বুজোৱাচোন বুলি ক'ব আৰু তেতিয়া অদিতি আদিৰ ওচৰলৈ যাব আৰু তেতিয়া ঔষধৰ কথা ক'ব আৰু তেতিয়া আদিয়ে মানুহজনী একদম ভাল নহয়, তোমাক বিয়া কৰোৱাত একদম বাধা দি আছিল। এতিয়া মিছা মৰম দেখুৱাই আছে আৰু গাঁৱৰ ওজাৰ পৰা ঔষধ আনি বুদ্ধি কৰি কালাযাদু কৰাৰ মাথা মাৰি আছে বুলি ক'ব। এতিয়া বাৰু অদিতিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটো। আনফালে আকৌ অধীৰাজী মন্দিৰৰ ওচৰলৈ যাব আৰু তুমি অদিতিক মাতিছানে বুলি সুধিব আৰু তেতিয়া মন্দিৰাই নাই মতা বুলি ক'ব। আৰু তেতিয়া অধীৰে আমাৰ সংসাৰখন যদি ভালদৰে আগুৱাই নিয়াটো বিচৰা তেতিয়াহ'লে তুমি অদিতিক মাতিব লাগিব আৰু তাইক আমাৰ ঘৰৰে এজন সদস্য বুলি ভাবিব পাৰিব লাগিব বুলি ক'ব। এতিয়া বাৰু মন্দিৰে অধীৰক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।